এয়া গুৱাহাটী ৰাইজ, এয়া স্মাৰ্ট চিটি গুৱাহাটী। এইখন অত্যাধুনিক নাও নহয়, গাড়ীৰ ভিতৰত নহয়, ওপৰত উঠি চাইছে গুৱাহাটীৰ বানৰ নয়নাভিৰাম দৃশ্য। কোনো উঠিছে গছত, উপভোগ কৰিছে পানে গৰকা গুৱাহাটীৰ মনোমোহা দৃশ্য। কিমান দিনলৈ এইবোৰ থাকিবই? ৰাতিটো হাতীটো যেন হৈ পৰিল মহানগৰবাসীৰ বাবে। অপৰিৱৰ্তিত হাতীগাঁৱৰ কৃত্ৰিম বান সমস্যা। বানৰ কবলত সমগ্ৰ হাতীগাঁও। কোনো পৰিকল্পনাই সমাধান কৰিব পৰা নাই হাতীগাঁৱৰ কৃত্ৰিম বানৰ সমস্যা। বানমুক্ত কৰাৰ প্ৰতিজ্ঞাৰে যোৱা বছৰেই ওখকৈ নিৰ্মাণ কৰা হৈছিল পথছোৱা, নিষ্কাশন কৰা হৈছিল নলা নৰ্দমা, কিন্তু সকলো নিষ্ফল। দেওমৰীয়া এজাক দেও লগা বৰষুণ, সেই বৰষুণ জাকৰ পাছতেই হাতীগাঁৱৰ ৰাজপথত এককাল পৰ্যন্ত পানী। কেৱল গধুৰ বাহনৰ বাহিৰে যাত্ৰা কৰিব পৰা নাই লঘু বাহনসমূহ। ঘণ্টা ঘণ্টা ধৰি গাড়ীৰ ওপৰত ফুটপাথত উঠিয়েই ৰাতিটো পাৰ কৰিলে মহানগৰবাসীয়ে। কিবাকৈ ৰাতিটো পাৰ হ'ল, কিন্তু পানী অপৰিৱৰ্তিত, যাৰ ফলত অফিচ কাছাৰী যাব নোৱাৰিলে হাতীগাঁও অঞ্চলৰ লোকসকলে। পানী কমাৰ অপেক্ষাত সোমবাৰেও ফুটপাথতে ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰি থাকিল এইসকল লোকে। এটা দশক ধৰি চৰকাৰ সলনি হ'ল, কিন্তু সলনি নহ'ল গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান। তাৰেই গুৱাহাটী মহানগৰীৰ আন এটা অঞ্চল হৈছে গুৱাহাটী মহানগৰীৰ হাতীগাঁও অঞ্চল। হাতীগাঁও এজাক বৰষুণৰ পিছতেই কৃত্ৰিম বান নতুন কথা নহয়, কিন্তু দেওবাৰে নিশা অহা বৰষুণ জাকৰ ফলত এক ভয়াৱহ ৰূপ ধাৰণ কৰে কৃত্ৰিম বানে, যাৰ ফলত অফিচ কাছাৰী যোৱা লোকসকলৰ লগতে শতাধিক পৰিয়াল আবদ্ধ হৈ পৰে হাতীগাঁও অঞ্চলত, যাৰ ফলত অফিচ কাছাৰী যাবতো নোৱাৰা একে কথা, কিন্তু ঘৰৰ পৰা ওলাই যোৱা দেখিবলৈ পোৱা নগ'ল হাতীগাঁৱৰ এই অঞ্চলৰ বাসিন্দাসকল। আন কোনো লোকে অফিচ কাছাৰী যোৱাৰ বাবে হাতীগাঁৱত ব্যৱহাৰ কৰিলে ৰিক্সা। 10 টকা ভাড়া বানে বঢ়ালে 20 গুণ পৰ্যন্ত। 3 ফাৰলং মান গ'লেই দিব লাগে 200 টকা। মহানগৰীৰ অৱস্থা ভাড়া কিমানকৈ লৈছে? 200 টকা, এইখিনিৰ পৰা জাষ্ট অলপ আগলৈকে, আৰু এটা 400 টকা কৈছে। ইয়াত আমি যদি এনেকেই যদি দি কেনে যাওঁ, আমাৰ যোৱা কি ফাইদা হ'ব? এতিয়া ডিউটি নগ'লেও এনেকুৱা পৰিস্থিতি, উপায় নাই মানে আমাৰ। এনেকুৱা বাঢ়ি যায়। এইটো যিমান এতিয়া য'ত 10-20 টকাত যাই পাওঁ, এতিয়া 400-500 লগা হৈছে এই হাই স্কুলৰলৈকে। আন দিনতকৈ ভয়াৱহ এই কৃত্ৰিম বানে জনজীৱন স্তব্ধ কৰিলে চিজুবাৰীৰ। বানৰ বাবে স্তব্ধ হৈ পৰিল পথটোৰ যান বাহনৰ চলাচল। এটা দিনৰ বাবে বন্ধ হৈ পৰিল দোকান পোহাৰ। এটা ড্ৰেইন বনোৱাৰ কাৰণে সিহঁতৰ 2 বছৰ সময় লাগিলে, তথাপি ক্লিয়াৰ হোৱা নাই। সেইকাৰণে আজিৰ ডেটত এই বানপানী হৈছে। এইবিলাক পোষ্ট যে গাড়ীছে চাৰিওপিনে বস্তা দিছে, দি পেলাই ড্ৰেইনটো বন্ধ কৰি দিছে। এই বস্তাবিলাক উঠোৱা নাই। এই বস্তাগুলো নুঠাৰ কাৰণে আজিকালি ড্ৰেইনৰ পানীবিলাক চব ৰাস্তাত উঠি যায়। কেৱল সিমানেই নহয়, কৃত্ৰিম বানত ডুব গ'ল হাতীগাঁৱৰ গ্ল'বেল হস্পিটেল, যাৰ ফলত সময়ত হস্পিটেলৰ পৰা যাব পৰা নাই ৰোগীৰ লগতে ৰোগীৰ আত্মীয়। অৱশ্যে ৰোগীৰ পৰা বৰষুণত আবদ্ধ হৈ পৰাৰ পাছত কোনো অধিক ধন নোলোৱাৰ কথা প্ৰকাশ কৰিছে হাস্পতাল কৰ্তৃপক্ষই। দুৰ্ভাগ্যজনকভাৱে ৰোগীক চোৱাৰ বাবে সময়ত আহিব নোৱাৰিলে চিকিৎসক। পানী সোমাইছে, দেখাই পাইছে আপোনালোকে। কি কৰিব এতিয়া আৰু? এইবাৰে ফাৰ্ষ্ট হৈছে নেকি? নাই, ইয়াৰ আগতো এবাৰ হৈছিলে। ইয়াৰ আগত আজি 6 মাহমান আগতে যিটো বানপানী হৈছিলে, তেতিয়াও হৈছিলে ইমানখিনি। ইয়াতকৈ বেছিয়ে হৈছিলে তেতিয়া। ৰোগী আবদ্ধ হৈ যায় গ'লেও ক'তো দোকান পোহাৰ একো নাই। ৰোগী এটেণ্ডেণ্টবিলাকে খাদ্যৰ কাৰণে অকণমান দিগদাৰ কৰিছে। কেণ্টিনতো পৰ্যাপ্ত পৰিমাণৰ খাদ্যবোৰ জমা ৰখা নহয়তো, সেইটো কাৰণে অকণমান অসুবিধা হৈছে। কেৱল হাতীগাঁৱেই নহয়, নিশাৰ বৰষুণৰ ফলত মহানগৰীৰ প্ৰায় অঞ্চলত একেটাই পৰিৱেশ। এই সমস্যাৰ সমাধান কেতিয়া? প্ৰশ্ন জনতাৰ। উত্তৰ দিব কোনে? কেমেৰাত প্ৰভাত সিঙৰ সহযোগত হীৰকজ্যোতি মালাকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।